এটা বিশেষ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এই দৃশ্যটোলৈ মন কৰিব। এটা বিশেষ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এয়া হৈছে এখন বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী আৰু ৰান্ধনিৰ মাজত চুলিয়াচুলি। মধ্যাহ্ন ভোজনক লৈ এনেদৰে চুলিয়াচুলি হৈছে। সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। মধ্যাহ্ন ভোজনক লৈ এনেদৰে চুলিয়াচুলি হৈছে এখন বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী আৰু ৰান্ধনিৰ মাজত কাজিয়া লাগিছে। কিহৰ বাবে এই ঘটনাৰ সূত্ৰপাত হৈছে সেয়া আমি আপোনালোকক জনাম। কিন্তু এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো। মধ্যাহ্ন ভোজন সেই ৰন্ধা ৰান্ধনিৰ সৈতে এনেদৰে মাৰপিট হৈছে। এখন উচ্চ মাধ্যমিক বিদ্যালয় যিখনৰ প্ৰধান শিক্ষয়িত্ৰীৰ সৈতে এনেদৰে ৰান্ধনিৰ কাজিয়া হৈছে আৰু এই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰ। भैया छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, छुड़ाइए, भैया छुड़ाइए। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এয়া হৈছে গোৰখপুৰৰ ঘটনা। গোৰখপুৰৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত এনেদৰে প্ৰধান শিক্ষয়িত্ৰী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ মাজত কাজিয়া হৈছে। মধ্যাহ্ন ভোজনক লৈ এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হ'ল। এই ঘটনাই বাৰুকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু ছচিয়েল মিডিয়াত এই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। भैया छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, भैया छुड़ाइए, छुड़ाइए।